নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। গুৱাহাটীত ছেকেণ্ডখন খেল IPLৰ মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছ টিমটো অত্যন্ত সুন্দৰ ফৰ্মত আছে একেৰাহে দুখন খেল জিকি হেট্ৰিক লগাব বিচাৰিব তেওঁলোকে একেৰাহে তিনিখন খেল জিকি ৰিয়ান পৰাগৰ কেপ্টেনচিও বহুত ভাল হৈছে। আমি আশা কৰিম যে এইখনতো ভাল হওক আৰু অসমত আৰু এইখন ডাঙৰ প্ৰত্যাহ্বান, আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান মুম্বাই ইণ্ডিয়ানছৰ নিচিনা এটা টিম। হাৰ্দিক পাণ্ডিয়া এখন খেলত খেলিবই বুলি কোৱা হৈছে, গতিকে হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বৰ এগেইনষ্টত ৰিয়ান পৰাগৰ কেনেকুৱা ধৰণৰ নেতৃত্ব হয়, কেনেকুৱা ধৰণৰ কেপ্টেনচি হয়, সেইটো চাবলগীয়া হ'ব। দুয়োটা টিমৰ যদি আমি কথা ক'বলৈ যাওঁ, MI আৰু RR দুয়োটা টিমৰ মাজত 31খন IPL মেচ অনুষ্ঠিত হৈছে, য'ত নেকি 16খন জিকিছে MI, 14খন জিকিছে RR আৰু এখন নো ৰিজাল্ট হৈছে। গতিকে সেইখিনি আছিলে ৰেকৰ্ডৰ কথা। প্লেয়িং 11 এতিয়া কেনেকুৱা হ'ব পাৰে। মুম্বাই ইণ্ডিয়ানছৰ লাষ্ট টাইম যিটো প্লেয়িং 11 খেলিছিলে সেইটো যদি মই আপোনালোকক দেখুৱাওঁ, ৰোহিত শৰ্মা, ৰিকেলটন, তিলক বৰ্মা, সূৰ্যকুমাৰ যাদৱ, নমন ধীৰ, সাৰফেন ৰাদাৰফোৰ্ড, মিচেল চেণ্টনাৰ, কৰবিন বস্ক, শাৰ্দুল ঠাকুৰ, দীপক চাহাৰ, জসপ্ৰীত বুমৰাহ, এনেকুৱা আছিলে তেওঁলোকৰ প্লেয়িং 11। ময়ংক মাৰ্কণ্ডে সেইফালে ছাবষ্টিটিউট হিচাপে আহিছিলে। সেইদিনাখন বোল্ডক খেলোৱা নাছিলে। এইখন খেলত আৰু হাৰ্দিক পাণ্ডিয়া সেইদিনাখন খেলা নাছিলে ৱৰ্কলোড মেনেজমেণ্টৰ কাৰণে। এইখন খেলত হাৰ্দিক পাণ্ডিয়া আহি যাব, সাৰফেন ৰাদাৰফোৰ্ড যিজন খেলাইছিলে তেওঁৰ ঠাইত হাৰ্দিক পাণ্ডিয়া আহি যাব, আৰু সিফালে আপোনাৰ ট্ৰেণ্ট বল্টো আহি যাব লাগে। ট্ৰেণ্ট বল্টো টিমটোৰ ভিতৰত আহি যাব লাগে এইটো 11ৰ ভিতৰত। আৰু আমি যদি ক'বলৈ যাওঁ কৰবিন বস্কক বহুৱাইও দিব পাৰে, হয়তো তেনেকুৱা আমি দেখিবলৈ পাব পাৰোঁ। আৰু আমি যদি ক'বলৈ যাওঁ নেক্সট আমি RR টিমটোৰ কথা, RR টিমটোৰ লাষ্টৰ প্লেয়িং 11টো যথেষ্ট এটা শক্তিশালী প্লেয়িং 11 নমাইছিল, আৰু হয়তো RR টিমটোৱে খেলি মেলি নকৰিব, একেটা প্লেয়িং 11ৰ লগতে যাব বিচাৰিব RR টিমে। জয়ছোৱাল, বৈভৱ সূৰ্যবংশী তেওঁলোকে অপেনিং কৰিব, ধ্ৰুৱ জুৰেল, দেন ৰিয়ান পৰাগ অধিনায়ক, চিমৰন হেটমাৰ, ডোনোভান ফেৰেৰা, সেইদিনাখন ডোনোভানক খেলাইছিলে বাৰু, দেন ৰবীন্দ্ৰ জাদেজা, জফ্ৰা আৰ্চাৰ, নান্দেৰ বাৰ্গাৰ, তুষাৰ দেশপাণ্ডে থাকিব, আৰু সন্দীপ শৰ্মা। এনেকুৱা হ'ব পাৰে। বহুতে ক'ব পাৰে যে সন্দীপ শৰ্মাক উলিয়াই দিলে ভাল হয় নেকি, কিন্তু নহয়, কোনোবা দিনা বেয়া দিন যায়, কিন্তু সন্দীপ শৰ্মা যিদিনাখন দিন থাকে কিন্তু তেখেতেও ভাল কৰে, সেইটো কাৰণে সন্দীপ শৰ্মাক আপোনালোকে উলিয়াই দিয়া দেখিবলৈ নাপাব। বাকী ৰবি বিষ্ণুক সেইদিনাখন আমি দেখিবলৈ পাইছিলোঁ ইম্পেক্ট হিচাপে খেলাইছিলে, ৰবি বিষ্ণুতো থাকিব, ৰবি বিষ্ণুৰ ফৰ্মটো ভাল হৈ আছে, গতিকে ৰবি বিষ্ণু থাকিব। গতিকে যিটো ৰাজস্থান ৰয়েলছৰ টিম সাল সলনি দেখিবলৈ নাপায়। ব্ৰিজেশ শৰ্মাক গুৱাহাটীত আকৌ লৈও আনিবলৈ আছে মাজত, হয়তো ইম্পেক্ট হিচাপে বা কেনেকৈ আনে মই গম নাপাওঁ। ব্ৰিজেশ শৰ্মাই লাষ্টখন খেলত বেয়া প্ৰদৰ্শন কৰা নাছিলে বলিঙেৰ সৈতে, যিজন নতুন বলাৰ, ফাষ্ট বলাৰ, তেখেতক খেলোৱা আপোনালোকে দেখিবলৈ পাব পাৰে। এনেকুৱাই হ'ব পাৰে। আৰু আমি যদি ক'বলৈ যাওঁ এতিয়া যিটো কোনে ভাল খেলিব পাৰে, ৰাজস্থান ৰয়েলছৰ মই যি দেখিছোঁ, ৰিয়ান পৰাগৰ এতিয়ালৈকে ডাঙৰ বৃহৎ ইনিংছ ওলাই অহা নাই, গতিকে গুৱাহাটীততো তেওঁ ভাল খেলাই নাই আজিলৈকে, কিন্তু আশা কৰিব পাৰে মানে। মোৰ এনেকুৱা লাগিছে যে ৰিয়ান পৰাগে যিহেতুকে ডাঙৰ ইনিংছ খেলা নাই, এইখন মেচতে কিজানি ডাঙৰ ইনিংছ ওলাই আহিব নেকি, এনেকুৱা নিচিনা লাগিছে। বাকী ধ্ৰুৱ জুৰেলটো লাষ্টখন খেলত ডাঙৰ ইনিংছ খেলি দিলে, জয়ছোৱালে ডাঙৰ ইনিংছ খেলি দিলে এইকেইখন মেচত, গতিকে এইখন খেলৰ কাৰণে মই ৰিয়ান পৰাগক ধৰিছোঁ। আৰু লগতে বৈভৱ সূৰ্যবংশী লাষ্টটো ইমানো বৃহৎ ইনিংছ নাছিলে, গতিকে বৈভৱ সূৰ্যবংশী, ৰিয়ান পৰাগ এই দুজনক ধৰিছোঁ। এওঁলোক দুজনে কিবা এটা কৰিব নিচিনা লাগিছে। বাকী আমি যদি ক'বলৈ যাওঁ মুম্বাই ইণ্ডিয়ানছ টিমটোৰ কথা, মুম্বাই ইণ্ডিয়ানছ ৰোহিত শৰ্মাৰ ফৰ্মটো ভাল হৈ আছে, একাদিক্ৰমে ভাল খেলিছে, দুখন মেচত ভাল টাচত দেখিবলৈ পাইছোঁ, গতিকে ৰোহিত শৰ্মাৰ যিটো টাচ সেইটো অব্যাহত থাকিব। যদি বাৰু দীঘল যায়, দীঘলে গুচি যাব, 50-60 গুচি যাব যদি আগলৈ যায়, কিন্তু তাতকৈ যদি কমত ৰখাব পাৰে তেওঁতো 30-40 কিবা এটা মাৰিব বুলি আশা কৰিব পাৰে আপোনালোকে। বাকী সেইদিনাখন মধ্যক্ৰমটো বৰ সঠিক নেদেখিলোঁ, যিহেতুকে হাৰ্দিক পাণ্ডিয়াও নাছিলে। দিল্লীৰ লগত কিন্তু মুম্বাই টিমটোৱে ষ্ট্ৰাগল কৰিছে, দিল্লীয়ে যি ধৰণে বলিং কৰিলে, দিল্লীৰ বাৰু বলিং লাইন-আপে বেলেগ আছিলে, সেইটো কাৰণে বহুত ষ্ট্ৰাগল কৰিলে মুম্বাই ইণ্ডিয়ানছ টিমটোৱে। গতিকে ইয়াত যদি মই ক'বলৈ যাওঁ ৰোহিত শৰ্মাই কিবা এটা কৰিব। বাকী যদি মই ক'বলৈ যাওঁ এইখন খেলত হাৰ্দিক পাণ্ডিয়াও কিবা এটা কৰিব নিচিনা লাগে, আৰু সিফালে সেই হাৰ্দিক পাণ্ডিয়া, ৰোহিত শৰ্মা আৰু লগতে নমন ধীৰ বা তিলক বৰ্মাৰ ভিতৰত কোনোবা এজনে কিবা এটা কৰিব লাগে। বাকী আমাৰ গুৱাহাটীততো জানে, গুৱাহাটীত বাৰু ৰান অলপ হয়। সেইদিনাখন আমি দেখিছিলোঁ যে ৰাজস্থান ৰয়েলছৰ সেইদিনাখন বেলেগ আছিলে, সেইদিনাখন CSK টিমটো বাৰু কোলাপছ হ'ল, সেইটো বেলেগ এটা কথা আছিলে, কিন্তু পৰাপক্ষত গুৱাহাটীৰ ৰান হোৱাৰ কাৰণে জনা যায়। মুম্বাই ইণ্ডিয়ানছৰ দৰে বেটিং হেভি যদি টিম হয়, ৰান হ'ব নিশ্চিতভাৱে, আৰু এইখন খেল ভাল খেল হ'ব, কাৰণ দুয়োটা টিম ফৰ্মতে আছে। যদিওবা মুম্বাই ইণ্ডিয়ানছ লাষ্টখন হাৰিলে, তথাপিতো তেওঁলোকৰ যিটো টিম কম্বিনেশ্যন সেইটো এতিয়াও কিন্তু ভালেই। এখন হাৰিলে যে গোটেই টুৰ্ণামেণ্টটো হাৰিব বুলি তেনেকৈ এটা কথা নাথাকে, সকলো হাৰিব বুলি। গতিকে ফাইট দিব, মুম্বাই ইণ্ডিয়ানছ টিমটোৰ ফালৰ পৰা ভাল ফাইট দিব, ৰাজস্থানৰ ফালৰ পৰা আপোনালোকে ভাল ফাইট দেখিবলৈ পাব। গতিকে আশা কৰিব পাৰে আপোনালোকে ৰাজস্থানে মই জিকাটো বিচাৰিম, যে আমাৰ হোমত খেল হৈছে, ৰিয়ান পৰাগৰ নেতৃত্বত যদি জিকে সেইটো ভাল হয় কথাটো আমাৰ অসমৰ কাৰণে, বা ৰিয়ান পৰাগৰ কাৰণে সেইটো বেলেগ কথা। গতিকে
চাওঁ কি হয় এতিয়া নেক্সট। কাৰণ হাই স্ক'ৰিং মেটছ আপোনালোকে দেখিবলৈ পাব পাৰে যদিহে কোলাপছ নহয় আৰু ন। গতিকে হাই স্ক'ৰিং মেটছ যদি দেখিবলৈ পাব পাৰে 190-200 আপ তেনেকুৱা হোৱা খেল দেখিবলৈ পাব পাৰে। আৰু মই ভাবোঁ যে চেজিং টিমে এখন খেল জিকিব, যি চেজ কৰিব। যদি ৰাজস্থান ৰয়েলছে চেছ কৰে তেতিয়া জিকিব, কিন্তু যদিহে মুম্বাই ইণ্ডিয়ানছে চেছ কৰি হাৰিবলৈও আছে, মই এটা কথা ক'ব পাৰোঁ যে মুম্বাই ইণ্ডিয়ানছে যদি চেছ কৰি হাৰিবলৈও আছে, কাৰণ লাষ্ট টাইম আমি দেখিছিলোঁ যিখন গুজৰাট টাইটেন্সৰ লগত খেল কেনেকৈ বচাই আনিছিলে ৰাজস্থানে, তেনেকুৱাই পৰিস্থিতি যদি হয়, মই ভাবোঁ যে ৰাজস্থানৰ বলাৰসকলে কিবা এটাতো মেকআপ কৰি মিলাব, যেনেকৈ গুজৰাটৰ লগত মিলাইছিলে। তো আশা কৰিব পাৰোঁ তেনেকৈ। বাকী যি কি নহওক এখন ভাল খেল চাব পাৰিব বুলি আশা কৰিছোঁ। বহুতে হয়তো টিকেটো কিনিছে, বহুতে গৈছেও, মই বাৰু নাই যোৱা। লাষ্ট RCBখনৰ কাৰণে চাওঁ, টিকেট পালে মই যোৱাত আছোঁ বাৰু লাষ্টখন। বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ। ধন্যবাদ। মানে আজি ভিডিঅ'টো মই অলপ দুপৰ নিশা বনাইছোঁ, সেইটো কাৰণে অকণমান চাউণ্ডটো সৰুকৈ মাত দিছোঁ, কাৰণ ঘৰৰ মানুহ শুই থাকেতো যিহেতু। গতিকে এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।